মাৰ্ঘেৰিটাত দুৰ্ঘটনাগ্ৰস্ত চোৰাং গৰু সৰবৰাহ কৰা এখন বাহন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাটাও গৰু পুৱতি নিশা প্ৰায় 3:30 মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেটেটং পিঠাকুটি নামৰ ঠাইত সংঘটিত হয় দুৰ্ঘটনাটো প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি নগাপথাৰ শনিবৰীয়া বজাৰৰ পৰা গৰু চুৰি কৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বহু কেইজোপা তামোল গছ ভাঙি চাহ বাগিচাত সোমাই পৰে উল্লেখ্য যে দুৰ্ঘটনাস্থলীত মাৰ্ঘেৰিটাৰ আৰক্ষী উপস্থিত হৈ আহত গৰুসহ বাহনখন উদ্ধাৰ কৰে যদিও দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে চালকসহ গৰু চুৰ কেইটাই পলায়ন কৰে এইটো গাড়ীখন আমাৰ নগাপথাৰ আজি ৰাতিপুৱা 3:10 মানত মানে এখন গৰু চুৰ কেইটা মানে তুলি আছিলে তুলি থাকোঁতে আমি দেখা পোৱাত মানে খেদা মেলালোঁ আৰু গৰু এটা আমি ফটো মাৰি থৈছোঁ চুৰকেইটা তোলা মানে থাকি গ'ল সেইটো মানে আমাৰ তুলন ভাইৰ ওচৰত ফটোটো আছে মানে চাব পাৰিব ৰাইজে গৰুটো মানে আমি হাতে থাকিলে বাৰু আৰু খেদি অহাত মানে গাড়ীখন ইয়াত লুটি খালে মানে এতিয়া গৰু চুৰ গাড়ী হয় আমাৰ নগাপথাৰৰ পৰা তুলিছিলে মানে গাড়ী আৰু কি বুলি ক'ম বাৰু হয় বিভিন্ন সময়ত দেখা যায় এই অঞ্চলটোত গৰু চোৰাং হৈ আছে চুৰি হৈ আছে কি ক'ব ইহঁতক এই ধৰণৰ আমি মানে গৰু চুৰখিনি আমি ধৰিব লাগে প্ৰশাসনলৈ লগাই পিনে ধৰি পিনে আৰু নিৰ্মূল কৰিব লাগে চুৰবিলাকক নিৰাময় কৰিব লাগে তাৰ ব্যৱহাৰ কৰিব লাগে মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন এনিফাৰ 24